हेलो एवरीवन बहुत दिन मैं आज एट भिडिओ बनाबले गई आसो मजते बहुत दिन मैं एबसेंट आसिलो विशेष काমৰ কাৰণে मैं बनाबले समय পোৱা নাছিলো तो आज एट भिडिओ बनाबले गई आसो मोर रिव्यू भिडिओ तो बाइकखনৰ डेलिभारी लोৱাৰ পৰা এতিয়ালৈকে मोर एक्सपिरियेन्सखिनि प्रोज एंड कन्स जिमानखिनि আছে সকলোখিনি মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব और आपलोक जो क्या सुधिब लगा थे निश्चय कमेन्टत जनाब तो हाँ भिडिओ आरम्भ करूँ। तो बाइकखনৰ प्रोज और कन्सर विषय आज आपलोकर লগত डिस्कस करिम। तो प्रथमे प्रोजखिनि कथाय कওঁ तो प्रोजर क्षेत्र जो फार्स्टर जो धरो बाइकखन अपनी एटा लुकटो चाওক लुकटो এই লুকটোৰ কাৰণে বাইকখন ক'বলৈ গ'লে মানুহে সকলোৱে পছন্দ কৰে ভাল পায়। মডেলটোৰ নাম হৈছে মিটিঅৰ 350 ষ্টাইলাৰ ব্লেক আৰু কালাৰটো মেট ব্লেক হয় গতিকে প্ৰায় সকলোৱে প্ৰায় এইটো কালাৰে পছন্দ কৰে। ফাৰ্ষ্ট যদি প্ৰ'জটোৰ কথা কওঁ লুকছটো বিৰাটেই ধুনীয়া ৰোড প্ৰেজেন্স বিৰাট ভাল সকলোৱে এবাৰ হ'লে আপোনাৰ ঘূৰি হ'লে চাব তো ৰোড প্ৰেজেন্স টোটেলি অসম। তো ফাৰ্ষ্ট প্ৰ'জটো হৈছে আপোনাৰ লুকছটো। তো ছেকেণ্ড প্ৰ'জটোৰ যদি কথা কওঁ কমফৰ্টেবল ৰাইডিং পজিশ্যনটো ভাল टोटली कम्फर्टेबल चलाई बिराटे ভাল লাগে आराम लगे अपना कबार जो बैक पेनो जो थाके एक धৰণৰ प्रब्लेम নহয় और लगते अपनी जो शर्ट राइडर है अपना हाइट जो 5.3 5.4 एनेकुवा जो है कोनो धৰণৰ प्रब्लेम নাই আপোনালোকৰ দুইখন ভৰি টাচ হয় গতিকে সেইটো এটা প্ৰোজ अकॉर्डिंग टू मी ओनली। तो एकिटाই प्रोज আপুনি बस लुकটো চাওক বাইকখনৰ বিৰাটেই ধুনীয়া বিৰাটেই এট্ৰেক্টিভ और চলাই आराम लगे। तो ক'ব গ'লে प्रोजৰ ক্ষেত্ৰত দেখিম আহিল কথা कन्सर क्षेत्र बिराटे बहुते आछे तारे भितर जो फार्स्ट कन्टर कथा कौं सेटु होइसे आपनार मिरर किटा लुकिंग मिरर किटा इमानेই बेकार जेतिया आपुनि बाइकखन चलाई करि थाके गोटे आपनार एखन लुज हो जाए जिमान बार आपुनि टाइट करिब सिमानेই आपनार लुज हबो आरो लगते यार भिजिबिलिटी इमान ভাল নহয় अलग भाइब्रेट हो थाके आपुनि जदि 40 বা 50 चलाय तथापिও अलग भाइब्रेट हो थाके ब्लारी इफेक्ट एटा आहे आपुनि क्लियरली নহয় দেখা नापाय आपनालोके। तो এইখন प्राय ठीके থাকে मेनली बहुत के এইখনে आपनार लुज হয়। तो এটা আছে ভিজিবিলিটি प्रॉब्लम और এটা আছে लुज और सेकेंड कन्सটো কথা যদি কওঁ এই হেডলাইটটো থ্रो ইমানো ভাল নহয় আৰু ক'বলৈ গ'লে ৰয়েল এনফিল্ডে এইটো নাইনচাফি কৰাৰ নিচিনা হৈছে ইমান দামী বাইক হয়নে ইয়াৰ থ্ৰোটো একদমেই ভাল নহয়। আপুনি যদি হাইৱেত যদি চলাই থাকে ৰাতি যদি আপুনি ৰাইড কৰে সেইটো যদি আপোনাৰ ডাঙৰ 3খন মান যদিও গাড়ী পাছ হয় আপোনাৰ একদম একোৱে লাইট যেন একো নাই জ্বলাই নাই তেনেকুৱা ধৰণৰ লাগিব গতিকে লাইটটো বেকাৰ। ৰয়েল এনফিল্ডকো কওঁ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান ইমান দাম দিছোঁ যিহেতু গতিকে এই বিষয়ে অলপ ধ্যান দিলে ভাল হয়। तो ये हेडलाइटर थ्रोটো बिराटे बेकार काम নাই। এটা আৰু এটা এডিশনাল এটা কম এইটো কনসৰ আপোনালোকৰ লগত হৈছে নে নাই নাজানো মোৰ মডেলটো ক্ষেত্ৰতে মই ফেস কৰিছো মই আপোনালোকৰ ভিডিঅ'টো দেখাই দিম। যোনটা আপোনাৰ ক্লাচডাল আছে ক্লাচডাল ডেলিভাৰী আনাৰ পিছৰ দুদিনমান হ'ল মই এঠাইলৈ ওলাই গৈছিলোঁ আহি থাকোঁতে সাডেনলি ক্লাচডাল ভাঙি যোৱা নিচিনা হ'ল মইতো ভাবিলোঁ এডাল ছিঙি গ'ল নেকি কিন্তু ছিঙা নাছিল একচুৱেলি। मैं आपको देखाई दूँ तार आगते अपने भिडिओ चाई लूँ। तो ओवरऑल बाइकखনৰ प्रो और कन्स इमाने आसिल मैं जिनखिनि प्रॉब्लेम बा मोर जिखिनि ভাল লাগিल मैं সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। तो আৰু এটা কথা বহুতে কয় আপোনালোকে ভিডিঅ'বোৰতো প্ৰায় দেখিছে চাগে যে ইয়াত হিটিং ইস্যুটো কথা কয়। তো মই ইমান বিশেষ হিটিং পোৱা নাই এতিয়ালৈকে অলপতো হিট হ'ব গৰম অলপ ফিল এটা হয় কিন্তু एकदम भरी पुरी जोके इरिटेटिंग तेनुका धৰণৰ নহয়। तो गतिके हिटिंग इश्यू इमान এটা পোৱা নাই মই আৰু আপোনাৰ যেহেতু আৰু এটো এয়াৰ কুলিং ইঞ্জিন হয় তো ফিৰ भी মই ইমান তেনুকা ধৰণৰ প্ৰব্লেম পোৱা নাই এতিয়ালৈকে একো হিটিং ইশ্যু বুলি ক'বলৈ ইশ্যু নহয় এটো। তো অকমান ওয়াৰ্ম ফিলটো হ'ব গতিকে আপোনালোকে জিন্স পেন্ট পিন্ধি কৰি চলাব একো নাই। তো গতিকে হিটিংটো মই কনজত নধৰো বাস আপোনালোকৰ লগত কথাটো মই শ্বেয়াৰ কৰিলোঁ বহুত গতিকে হিটিং আপোনালোকে টেনশ্যন নল'ব। तो इमाने आसिल आज भिडिओটো আপোনালোকৰ যদি কিবা সুধিব লগা থাকে নিশ্চয় কমেন্ট কৰিব আৰু মোৰ যদি ভিডিওটো ভাল লাগিছে আপোনালোকৰ চাই নিশ্চয় সাবস্ক্ৰাইব কৰিব চেনেল আগলৈ আপোনালোকৰ ওচৰলৈ এনে ধৰণৰ কন্টেন্ট আনি থাকিম। আৰু মই আপোনাৰ ভিডিওটোৰ মাজতে কৈছিলোঁ যে মোৰ ফাৰ্ষ্ট সাৰ্ভিসিং কমপ্লিট হ'ল
তো ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ পিছত মাইলেজ কিমান কি দিছে নিদিছে সেইটোৰ ওপৰতো মই ভিডিঅ' এটা বনাম, মাইলেজ টেষ্ট এটা বনাম আফটাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো ওলাই যায়। তো ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।